আমি এতিয়া আলোচনা কৰিবলৈ আগবাঢ়িছোঁ দশম শ্ৰেণীৰ বিজ্ঞানৰ অন্তিমটো পাঠ প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা মেনেজমেণ্ট অফ নেচাৰেল ৰিচোৰ্চ। এইটো বিজ্ঞানৰ অন্তিম পাঠ। এতিয়া এই পাঠটো আমি কিয় আলোচনা কৰিবলৈ আগবাঢ়িছোঁ? আমি নৱম শ্ৰেণীত কিছুমান কথা পাই আহিছোঁ। আমাৰ প্ৰকৃতিক পৰিৱেশৰ প্ৰতি কেনেকৈ ভাবুকি আহিছে আৰু প্ৰকৃতিত কি কি সম্পদ আছে আৰু সম্পদবিলাক কেনেকৈ ব্যৱহাৰ হৈছে। এতিয়া তোমালোকে এই পাঠৰ আলোচনাৰ আৰম্ভণিতে তোমালোকে পাবা বহনক্ষম উন্নয়ন। বহনক্ষম উন্নয়ন মানে কি কৰা হৈছে? প্ৰাকৃতিক সম্পদ বুজিলে আটাইতকৈ বেছি ব্যৱহাৰ হোৱা কয়লা, পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ, এই তিনিটাৰ কথা চোৱা। এতিয়া পেট্ৰলিয়াম যিটো হাৰত ব্যৱহাৰ হৈছে আৰু পেট্ৰলিয়ামজাত সামগ্ৰীৰ দিনক দিনে কিমান মূল্য বৃদ্ধি হৈছে। এই মূল্য বৃদ্ধি হোৱাৰ কাৰণ কি? প্ৰকৃতিত যিমান আছে ভাণ্ডাৰ, ইয়াৰ ভাণ্ডাৰ সীমিত। ভৱিষ্যতে এইবিলাক শেষ হৈ যোৱাৰ সম্ভাৱনা আছে। গতিকে এইবিলাক আমি কেনেকৈ ভৱিষ্যত প্ৰজন্মৰ বাবে সুৰক্ষিত কৰিব পাৰি আৰু কেনেকৈ ব্যৱহাৰ কৰিলে এইবিলাকৰ দাম মূল্য বৃদ্ধিটো কম হ'ব আৰু এইবিলাক আমি পায়েই থাকিম, সেই বিষয়ে এই পাঠত আলোচনা কৰা হ'ব। এতিয়া আমি যি ধৰণে ব্যৱহাৰ হৈছে প্ৰাকৃতিক সম্পদখিনি, হয়তো আৰু 100-200 বছৰ পিছত এই সম্পদখিনি নোহোৱা হৈ যোৱাৰ সম্ভাৱনাই দেখা দিছে। গতিকে আমি এতিয়া কি কৰিব লাগে? এইবিলাক সংৰক্ষণ কৰিব লাগে। কিয় সংৰক্ষণ কৰিব? বনাঞ্চলসমূহৰ বন্যপ্ৰাণী, পানী, কয়লা, পেট্ৰলিয়াম আদিৰ বিষয়ে আলোচনা কৰিম আৰু বহনক্ষম উন্নয়নৰ বাবে এই প্ৰাকৃতিক সম্পদৰাজি কেনেকৈ ব্যৱহাৰ কৰিব পাৰি, ইয়াৰ লগত জড়িত সমস্যা সম্পৰ্কেও এই পাঠত আলোচনা কৰা হ'ব। পৰিৱেশ সম্পৰ্কীয় সমস্যাৰ বিষয়ে আমি প্ৰায়ে শুনিবলৈ বা পঢ়িবলৈ পাওঁ। পৰিৱেশৰ যে সমস্যা হৈ আছে, পৰিৱেশ সম্পৰ্কীয় সমস্যা আমি প্ৰায়ে বাতৰি কাকত পঢ়িবলৈ বা শুনিবলৈ পাওঁ বা বিভিন্ন ধৰণৰ আন্তঃৰাষ্ট্ৰীয় অনুষ্ঠান হয়। ৰাষ্ট্ৰপ্ৰধানসকলে বিভিন্ন ধৰণৰ বৈঠকত মিলিত হয়। কিয় হয়? এনেবোৰ সমস্যা গোলকীয় স্তৰৰ সমস্যা আৰু ইয়াৰ পৰিৱৰ্তন অনাৰ বাবে আমি একেবাৰে উপায়হীন অনুভৱ কৰোঁ। ই এটা গোলকীয় সমস্যা, মানে ই গোটেই পৃথিৱীৰ সমস্যা। গোটেই পৃথিৱীতে যদি কোনোবা এঠাইত বন্ধ কৰি দিয়া হয়, বাকী ৰাষ্ট্ৰবিলাকে যদি সেই কাৰ্যটো কৰিয়েই থাকে, তথাপিওতো সেইটোৱেই কথা। গতিকে এই সম্পৰ্কে এই পাঠত পৰিৱেশ সুৰক্ষাৰ কাৰণে আন্তৰ্জাতিক আইন প্ৰণয়ন আৰু পৰিচালনাৰ উপৰিও আমাৰ নিজৰ জাতীয় আইন ব্যৱস্থা আছে। ইয়াৰ উপৰিও বিভিন্ন জাতীয় আৰু আন্তৰ্জাতিক সংগঠনসমূহে পৰিৱেশ সুৰক্ষাৰ কাৰণে কাম কৰি আছে। বিভিন্ন সংগঠনবিলাকেও কি কৰি আছে? পৰিৱেশ সুৰক্ষাৰ কাৰণে কাম কৰি আছে। তথাপিও আমাৰ পৰিৱেশটো সুৰক্ষিত হৈছেনে? গতিকে আমি পৰিৱেশটো সুৰক্ষিত কৰিবলৈ কি কাম কৰিব লাগিব? পৰিৱেশটো আমি কেনেকৈ সুৰক্ষিত কৰিব পাৰিম? এই পাঠত সেই বিষয়ে আলোচনা কৰোঁ। কাৰণ প্ৰাকৃতিক সম্পদখিনি যদি আমি সুচাৰুৰূপে ব্যৱহাৰ নকৰোঁ আৰু এইটো যদি সঞ্চয় কৰি নাৰাখোঁ, আমাৰ পিছৰ প্ৰজন্মৰ কাৰণে কেনেকুৱা হ'ব? এতিয়া কয়লা আৰু পেট্ৰলিয়াম, প্ৰাকৃতিক গেছ আদিৰ দহনে বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বৃদ্ধি ঘটাইছে। যিটো প্ৰাকৃতিক গেছে কম পৰিমাণে হ'লেও কাৰ্বন ডাই অক্সাইডৰ অৱদান যোগায়। গতিকে এই কাৰ্বন ডাই অক্সাইডে কি কৰে? সূৰ্যৰ পৰা অহা তাপ ধৰি ৰাখে, যিটো ৰাতিৰ ভাগত এৰি দিয়ে, হয়নে? এতিয়া ৰাতিৰ ভাগতো ৰাতিপুৱালৈকেও গৰম লাগি থাকে, হয়নে নহয়? এইটোৰ কাৰণ কি? গতিকে আমাৰ এই কাৰ্বন ডাই অক্সাইড যিটো বায়ুমণ্ডললৈ বেছি আহিছে আৰু বনাঞ্চলসমূহ ধ্বংস কৰা হৈছে, যিবিলাকে বায়ুমণ্ডলৰ কাৰ্বন ডাই অক্সাইড শোষণ কৰে, বনাঞ্চল বহু পৰিমাণে ধ্বংস কৰা হৈছে। সেই কাৰ্বন ডাই অক্সাইডৰ শোষণৰ পৰিমাণো বাঢ়ি গৈছে আৰু বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ উৎপাদনৰ পৰিমাণ বাঢ়ি গৈছে। গতিকে এই দুয়োটা কথাৰ পৰা অনুভৱ কৰাচোন আমাৰ পৰিৱেশৰ কাৰণে কিমান সমস্যা হৈ আছে। ইয়াৰ উপৰি আমি এই সম্পদখিনি যে এনেকৈ যধে মধে বা বন্যপ্ৰাণী হওক বা বনাঞ্চলসমূহে আমি ধ্বংস কৰিছোঁ, বনাঞ্চলসমূহে কি কৰে? বায়ুৰ কাৰ্বন ডাই অক্সাইডৰ পৰিমাণটো আমি বিভিন্ন কাৰ্যকলাপৰ দ্বাৰা বায়ুলৈ কাৰ্বন ডাই অক্সাইড যায়, আমি নিশাহত কাৰ্বন ডাই অক্সাইড এৰি দিওঁ, হয়নে? আৰু উদ্ভিদে সেই কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে। বনাঞ্চল ধ্বংস কৰাৰ লগে লগে কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ বাঢ়ি গৈ আছে নে নাই? গতিকে ই এটা গোলকীয় সমস্যা। মানে গোটেই পৃথিৱীয়ে গছ গছনি কটা বন্ধ কৰি দিলেহে কি হ'ব? কাৰ্বন ডাই অক্সাইডৰ শোষণৰ পৰিমাণটো নকমিব। গতিকে এই বিষয়ে বিভিন্ন ধৰণৰ আলোচনাও হয় যদিও এতিয়ালৈকে ইয়াৰ সমাধান হোৱা নাই। এতিয়া প্ৰাকৃতিক সম্পদসমূহ আমি কেনেকৈ সুব্যৱস্থা কৰি বচাই ৰাখিব পাৰোঁ, এই বিষয়ে এইটো পাঠত মূল আলোচনা কৰা হ'ব।
মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে ভিডিঅ'টো চাই ভাল লাগিছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা আৰু ভিডিঅ'টো যিমান পাৰা শ্বেয়াৰ কৰা। তোমালোকৰ অধিক কিবা জানিবলগীয়া থাকিলে কমেণ্ট কৰিব পাৰা।